নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ তৃতীয় অধ্যায় সংখ্যাৰ সৈতে খেলা পাঠটিৰ প্ৰথমটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। ইয়াতে কি আছে আমি চাওঁ আহা। খেল ধেমালিৰে সংখ্যাৰ বিষয়ে আমি শিকো আহা। এতিয়া সংখ্যা বুলি ক'লে কি তোমালোকে জানানে? নিশ্চয় জানা। আমি অনবৰতে কি কৰি থাকো? সংখ্যা ব্যৱহাৰ কৰি থাকো আৰু সংখ্যাৰ সৈতে আমি গম নোপোৱাকৈ কিছুমান খেল খেলি থাকো। আমি যদি বজাৰলৈ যাওঁ, আমি যদি কথাই প্ৰতি আমি এটা দুটা তিনিটা এনেকুৱা ধৰণৰকে আমি কথাবোৰ কৈ থাকো আৰু সেইবোৰে কি হয়? একোটা সংখ্যা হয়। বজাৰত গ'লে আমি যেতিয়া তাৰ দাম দৰ কৰো, যেতিয়া আমি বস্তু এটাৰ জোখ মাখ কওঁ, তেতিয়াও আমি কি ব্যৱহাৰ কৰো? সংখ্যাৰ ব্যৱহাৰ কৰো। বা আমি একেলগে যদি আমি এটা বন্ধুৰ দল যাওঁ, সেই দলটোত কেইজন বন্ধু আছে, এনেকুৱা ধৰণৰ ক্ষেত্ৰতো আমি কি কৰো? সংখ্যাৰ ব্যৱহাৰ কৰো। এতিয়া আমি এই সংখ্যাৰ সৈতে কিছুমান খেলৰ জৰিয়তে গণিতৰ কিছুমান সমস্যা সমাধান কৰিবলৈ শিকো আহা। ইয়াতে কি দিছে আমি চাওঁ আহা। লুডু খেলো আহা। তোমালোকে আটাইয়ে লুডু খেলি পাইছানে? নিশ্চয় পাইছা। লুডু খেলাত এটা কি থাকে? আমাৰ পাশতি থাকে। তাৰমানে লুডু খেলিলে আমি যিটো গুটি মাৰো সেইটো কি বুলি কোৱা হয়? পাশতি বুলি কোৱা হয়। 10 গৰাকী ল'ৰা ছোৱালীয়ে লুডু খেলি আছে। প্ৰত্যেকে এবাৰকৈ পাশতি নিক্ষেপ কৰাৰ সিদ্ধান্ত ল'লে। তেওঁলোকে পোৱা সংখ্যাবোৰ 3, 2, 6, 1, 5, 4, 2, 4, 2, 1 এনেকুৱা ধৰণৰ কি পালে? সংখ্যাবোৰ সিহঁতে দেখিবলৈ পালে। ইয়াৰ পিছত কি দিছে? এতিয়া তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ চেষ্টা কৰা। প্ৰথমতে ইয়াতে কি প্ৰশ্ন দিছে চোৱা। তেওঁলোকৰ কেইজনে যুগ্ম সংখ্যা পাইছে। গতিকে আমি যুগ্ম সংখ্যা কাক কয়? যুগ্ম সংখ্যা কেনেকুৱা সংখ্যা হয়? আমি নিশ্চয় জানো। যিবোৰ সংখ্যা 2ৰে বিভাজ্য হয়, সেইবোৰ সংখ্যা কি বুলি কোৱা হয়? যুগ্ম সংখ্যা। গতিকে ইয়াতে 2ৰে বিভাজ্য হোৱা সংখ্যা আমি কি কি দেখিছো? 2, 6, 4, 2, 4, 2 গতিকে কেইজনে পাইছে যুগ্ম সংখ্যা? 1, 2, 3, 4, 5, 6 গতিকে আমি কি লিখিম? 6 জনে যুগ্ম সংখ্যা পাইছে। তাৰ পিছত কি কৈছে? তেওঁলোকৰ কেইজনে অযুগ্ম সংখ্যা পাইছে। গতিকে আমি অযুগ্ম সংখ্যা বিচাৰি লম। 1, 2, 3, 4 গতিকে অযুগ্ম সংখ্যা কেইজনে পাইছে? 4 জনে, মানে 4 জনে অযুগ্ম সংখ্যা পাইছে। তাৰ পিছত সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজাব দিছে। ঊৰ্ধ্বক্ৰম মানে কি হয়? সৰুৰ পৰা ডাঙৰলৈ। গতিকে আমি প্ৰথমতে ইয়াৰে সৰু সংখ্যাটো বিচাৰি ল'ম। সৰু সংখ্যাটো কি হয়? 1 আৰু 1টো আমাৰ কেইবাৰ আছে? 2 বাৰ। তাৰ পিছত আমাৰ কি আছে? 2টো আমাৰ কেইবাৰ আছে? 3 বাৰ। 2টো 3 বাৰ আছে। তাৰ পিছত আমাৰ কি আছে? 3টো আমাৰ কেইবাৰ আছে? এবাৰ আছে। তাৰ পিছত কি আছে? 4টো আমাৰ কেইবাৰ আছে? 2 বাৰ। তাৰ পিছত আমাৰ কি আছে? 5টো এবাৰ আছে। 6টো এবাৰ আছে। গতিকে আমাৰ 10টা সংখ্যা ইয়াতে হৈ গৈছে। ইয়াৰ পিছত কি দিছে? কিমান ক্ৰমিক সংখ্যাৰ যোৰ আছে যাৰ যোগফল যুগ্ম? গতিকে আমি কি কৰিব লাগিব? তাৰ ক্ৰমিক সংখ্যাবোৰ চাব লাগিব, যাৰ যোগফল উলিয়ালে আমি এটা যুগ্ম সংখ্যা পাওঁ। গতিকে আমি ইয়াতে কি কৰিব পাৰো? ক্ৰমিক সংখ্যা 1 আৰু 2 যদি যোগ কৰো আমি 3 পাম। গতিকে আমি যুগ্ম সংখ্যা নাপাম। 2 আৰু 3 যদি যোগ কৰো আমি কি পাম? 5 পাম। 3 আৰু 4 যদি যোগ কৰো আমি কি পাম? 7 পাম। 4 আৰু 5 যোগ কৰিলে আমি 9 পাম। 5 আৰু 6 যোগ কৰিলে আমি কি পাম? 11 পাম। গতিকে আমি যুগ্ম সংখ্যা এনেকৈ লিখিব নোৱাৰিম। কিন্তু আমি কি কৰিব পাৰিম? আমি যদি লিখো 2 আৰু 4 ক্ৰমিককৈ নাপাম, আমি এনেকৈ লিখিব পাৰো 2, 4 আমি 6 পাম। তাৰ পিছত 4 আৰু 6 আমি কি পাম? 10 পাম। আমি এনেকৈ লিখিব পাৰিম। কিন্তু আমি ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত যুগ্ম সংখ্যা নাপাম। কিমান ক্ৰমিক সংখ্যাৰ যোৰ আছে যাৰ যোগফল অযুগ্ম সংখ্যা? আমি ইয়াতে গোটেইকেইটা অযুগ্ম সংখ্যাই পাওঁ। 1 + 2 3 পাম।
2 plus 3 আমি 5 পাম আৰু 3 plus 4 আমি কি পাম 7 পাম 4 plus 5 আমি 9 পাম আৰু আমি 5 plus 6 কি পাম 11 পাম আৰু ইয়াতে আমি লিখিব পাৰো ক্ৰমিক জোড় নাপাম যাৰ যোগফল যুগ্ম হয় গতিকে আমি ইয়াতে ক্ৰমিক জোড় নাপাম কিন্তু ইয়াতে আমি অযুগ্ম সংখ্যা হোৱা ক্ৰমিক জোড় কেইটা পাইছো 5টা পাইছো ইয়াৰ পিছত কি দিছে চাওঁ আহা কোন কেইটা সংখ্যা সৰ্বাধিকবাৰ আৰু সৰ্বনিম্নবাৰ দেখা পোৱা গৈছে ইয়াতে সৰ্বাধিকবাৰ কি দেখা গৈছে সৰ্বাধিক আমি কি দেখিছো আমি ইয়াতে দেখিছো 2 2 কেইবাৰ দেখিছো আমি 3বাৰ দেখিছো তাৰ পিছত সৰ্বনিম্ন আমি কি দেখিছো সৰ্বনিম্ন আমি 3 টো দেখিছো এবাৰ আৰু 5 টো দেখিছো এবাৰ আৰু 6 টো দেখিছো এবাৰ গতিকে সৰ্বনিম্নবাৰ ব্যৱহাৰ হোৱা সংখ্যা আমি 3টা পাইছো তাৰ পিছত কি দিছে চোৱা তেওঁলোকে পোৱা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য আৰু ইহঁতে সকলোতকৈ ডাঙৰ সংখ্যা কি পাইছিলে 6 আৰু আটাইতকৈ সৰু সংখ্যা 1 পাৰ্থক্য মানে আমি বিয়োগ কৰি দিছো আৰু আমি কি পাইছো 5 পাইছো গতিকে আমি এনেকৈ কি কৰিব পাৰো সমাধানটো কৰিব পাৰো ইয়াৰ পিছত কি দিছে চাওঁ আহা ইয়াতে আমাক যাদু কোষৰ কথা দিছে যাদু কোষ এইবোৰ কোষ গোটেই প্ৰত্যেকটো বৰ্গকে এটা এটা কি বুলি কোৱা হয় কোষ বুলি কোৱা হয় আৰু ইয়াতে কি কৈছে এটা সংখ্যা যদি তাৰ দুয়ো কাষে থকা দুয়োটা সংখ্যাতকৈ সৰু হয় দুয়োটা কাষে থকা সংখ্যাতকৈ সৰু হয় তেতিয়া কি কৰিব দিছে ৰং দিব দিছে গতিকে আমি ইয়াতে দেখিছো যে 82 তকৈ 45 টো সৰু হয় গতিকে ইয়াক ৰং দিয়া হৈছে 65 তকৈ 12 টো সৰু আকৌ এইফালৰ পৰা 31 তকৈ 12 টো সৰু গতিকে ইয়াক ৰং দিয়া হৈছে ইয়াতো এনেকুৱা 31 তকৈ 32 সৰু 36 তকৈ 32 সৰু গতিকে দুয়ো কাষে থকা সংখ্যাবোৰৰ যিটো আমি পাইছো হেতুতে কি দিয়া হৈছে সৰু সংখ্যাটোক ৰং দিয়া হৈছে ইয়াতো এনেকুৱাকে এইটোতকৈ এইটো সৰু আমি এনেকৈ দেখাব পাৰো এইটো হয় এইটোৰ ক্ষেত্ৰত এইটো আৰু এইটো হয় এইটোৰ ক্ষেত্ৰত এইটো হয় আমি এনেকৈ দেখাব পাৰো এইটোতকৈ কি হয় সৰু হয় এইটো সংখ্যাতকৈ এইটো সংখ্যা সৰু আকৌ এইটোতকৈ এইটো সৰু গতিকে 699 তকৈ 114 সৰু আকৌ 203 তকৈও সৰু গতিকে এইবোৰত কি দিয়া হৈছে ৰং দিয়া হৈছে ইয়াৰ পিছত আমি তোমালোকৰ কৰি চাওঁ আহা 3.1 ত কি দিছে চাওঁ আহা ওপৰত আলোচনা কৰা ধৰণেৰে একে ধৰণৰ আৰ্হি ব্যৱহাৰ কৰি তলৰ যাদু কোষবোৰত থকা সংখ্যাবোৰ ৰং কৰা ইয়াতে যদি আমি চাওঁ ইয়াতে আমি দেখিম যে 9843 তকৈ 794 টো কি হ'ব ইয়াতে এইটো সৰু হ'ব ঠিক সেইদৰে এইটোতকৈ এইটো সৰু হ'ব আকৌ এইটোতকৈ এইটো সৰু কিন্তু এইটো কি হ'ব ডাঙৰ হ'ব গতিকে এইটোত আমি ৰং নকৰো এইটোত আমি ৰং কৰিম এইটো এনেকুৱা এইটোতকৈ এইটো কি হ'ব ডাঙৰ হ'ব গতিকে আমি ৰং নকৰো এইটো কি হ'ব এইটোতকৈ এইটো সৰু হ'ব আকৌ এইটোতকৈ সংখ্যাটোতকৈ সৰু হ'ব গতিকে এইটোত আমি ৰং কৰিম এইটোৰ পিছত আমি এইটো ডাঙৰ পাইছো গতিকে এইটো ৰং নহব আকৌ এইটো কি হ'ব এইটোতকৈ এইটো ডাঙৰ পাইছো নহব এইটোতকৈ এইটো সৰু পাইছো আকৌ এইটোতকৈ এইটো সৰু পাইছো গতিকে আমি এইটোত ৰং কৰিম গতিকে আমি এনেকৈ ৰং কৰি দেখাব পাৰো ইয়াৰ পিছত কি দিছে চাওঁ আহা ওপৰত আলোচনা কৰা ধৰণেৰে একে আৰ্হি ব্যৱহাৰ কৰি তলৰ যাদু কোষবোৰ কেৱল 4টা অংক বিশিষ্ট সংখ্যাৰে পূৰ কৰা গতিকে আমি ইয়াতে কি কৰিব পাৰো ইয়াতে দিছে 3686 গতিকে আমি এই সংখ্যাটোতকৈ ইয়াতে কি লিখিব লাগিব এটা ডাঙৰ সংখ্যা লিখিব লাগিব ঠিক সেইদৰে এইটোতকৈ
এইটোতকৈ আমি ইয়াতে এটা ডাঙৰ সংখ্যা লিখিব লাগিব, আকৌ এইটোতকৈও এটা আমি ডাঙৰ সংখ্যা লিখিব লাগিব। আৰু এইটোও ৰং কৰা আছে, গতিকে এইটোতকৈও আমি এটা ডাঙৰ সংখ্যা লিখিব লাগিব। তাৰমানে এইটো সংখ্যা আৰু এইটো সংখ্যা দুয়োটাতকৈ ডাঙৰ সংখ্যা লিখিব লাগিব। ইয়াতে আমি এনেকুৱা এটা সংখ্যা লিখিব লাগিব, ইয়াতে এটা এনেকুৱা সংখ্যা লিখিব লাগিব। গতিকে আমি ইয়াতে এনেকুৱা ধৰণৰকে কিছু সংখ্যা লিখি ল'ব পাৰো। এইবোৰ সংখ্যা সলনি তোমালোকে অন্য ধৰণৰ সংখ্যাও ইয়াতে ব্যৱহাৰ কৰিব পাৰা। ইয়াৰ পিছত কি দিছে চাওঁ আহা। পুনৰাবৃত্তি নকৰাকৈ 1000 আৰু 10,000ৰ মাজৰ সংখ্যা ব্যৱহাৰ কৰি যিমান পাৰি সিমান ধৰণে তলত দিয়া যাদুকবোৰ গঠন কৰিবলৈ চেষ্টা কৰা। আৰু কি কৰিব দিছে, ওপৰৰ তালিকাৰ 9টা কোষত থকা সংখ্যাৰ ভিতৰত কিমানটা সংখ্যা ৰঙীন কৰা হৈছে সেইটো আমাক বিচাৰি উলিয়াব দিছে। গতিকে আমি এই 9টা কোষ পূৰ কৰাকৈ কিছুমান সংখ্যা লিখি লওঁ। ইয়াতে আমি কিছুমান এনেকুৱাকে সংখ্যা লিখি লৈছো। এতিয়া আমি আগৰ আৰ্হিটো মানে দুয়োকাষে যদি ডাঙৰ সংখ্যা থাকে তেতিয়াহ'লে মাজৰ সংখ্যাটো আমি কি কৰো, ৰং কৰো। সেনেকৈ আমি উলিয়াই লওঁ। ইয়াতে আমি দেখিছো এইটোতকৈ এইটো সৰু, এইটোতকৈ এইটো সৰু, এনেকুৱাকে আমি কৰি লৈছো। আৰু আমি এতিয়া এই 9টাকৈ যিবোৰ কোষ আছে ইয়াতে কেইটা ৰং কৰা হৈছে, ইয়াতে কেইটা ৰং কৰা হৈছে, 4টা, ইয়াতে 3টা। আমি এনেকৈ বিচাৰি লৈছো। ইয়াতে কেইটা কৰা হৈছে, 3টা, ইয়াতে কেইটা কৰা হৈছে, 3টা। এনেকৈ আমি কি কৰিব পাৰো, বিচাৰি উলিয়াব পাৰো। ইয়াৰ পিছত কি দিছে চাওঁ আহা। ইয়াতে দিয়া হৈছে প্ৰশ্ন 1ত দিয়া তালিকাখন ব্যৱহাৰ কৰি যদি সংখ্যা এটা ইয়াৰ কাষৰ কোষবোৰত থকা সংখ্যাটোতকৈ ডাঙৰ হয় তেন্তে কোষটোক ৰং কৰা। তাৰমানে ইয়াৰ আগত আমি কি কৰিছিলো, যেতিয়া দুয়োটা ফালে কোষবোৰ ডাঙৰ সংখ্যা থাকে মাজৰটো সৰু হয় তেতিয়া আমি ৰং কৰিছিলো। এতিয়া আমি কি কৰিম, যদি আমাৰ ডাঙৰ থাকে তেতিয়া আমি ৰং কৰিম। গতিকে আমি আগতে বিচাৰি লওঁ এইটোতকৈ এইটো ডাঙৰ হয়, গতিকে এইটো আমি ৰং কৰিম। আকৌ এইটোতকৈ এইটো ডাঙৰ হয়, এইটোতকৈও ডাঙৰ হয়, তাৰমানে এনেকুৱা হয়, গতিকে এইটো আমি ৰং কৰিম। ঠিক সেইদৰে এইটো আমাৰ এইটোতকৈ ডাঙৰ হয়, এইটোতকৈও কি হয়, ডাঙৰ হয়, গতিকে ৰং কৰিম। আমি এনেকৈ সংখ্যাবোৰ ৰং কৰি ল'ব পাৰো। ইয়াতে আমি দেখাইছো এই সংখ্যাটোতকৈ এই সংখ্যাটো ডাঙৰ হয়, গতিকে আমি এনেকৈ ৰং কৰি দেখাব পাৰো। তোমালোকে নিশ্চয় এনেকুৱাকে কিছুমান আৰ্হি বিচাৰি এনেকুৱাকে সংখ্যাৰ কিছুমান আমি খেল খেলিব পাৰো। আজিলৈ এইখিনিয়ে, ধন্যবাদ।